জয় জয়তে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ তৰফৰ পৰা সমূহ অসমবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ সেৱা জনাইছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত পৰম্পৰা নীতি অনুযায়ী জাগৰণ উৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হোৱাৰ দৰে এই জাগৰণ উৎসৱ এই বৰ্ষত কাইলৈ 31 মে অৰ্থাৎ 16 জেঠৰ পৰা অহা 22 জেঠ 6 জুন দুপৰীয়া 12 বজালৈকে এই জাগৰণ উৎসৱ থাকিব। আৰু এই জাগৰণ উৎসৱত প্ৰতি চুবুৰীৰ পৰা আমাৰ 23টা চুবুৰী আছে বৰনগৰ এলেকাত। এই 23টা চুবুৰীত অৰ্থাৎ প্ৰভুৰ এলেকাভুক্ত ৰাইজৰ মাজত নিৰামিষ আহাৰ গ্ৰহণ কৰা হয়, চাফ চিকুণকৈ ৰখা হয়, সকলো আলি পদূলি আৰু নামঘৰ আদি সকলো চাফ চিকুণকৈ ৰখা হয়। এয়া হৈছে জাগৰণ উৎসৱ। আৰু প্ৰতি চুবুৰীৰ পৰা পাল পাতি ভকতসকলে ইয়াতে প্ৰতিদিনে নিশাটো কটাই নাম কীৰ্তন কৰি প্ৰভুক যোগাই ৰখা হয়। এয়া হৈছে জাগৰণ উৎসৱ। আৰু 21 জেঠৰ দিনা অৰ্থাৎ প্ৰতি বৰ্ষতে আমি দেখা পাওঁ বা আমি জ্ঞাত হওঁ যে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আৰু সেই দিৱসটোতেই বা 21 জেঠৰ দিনাই প্ৰভুক পৰিভ্ৰমণ কৰা হয়। বৰনগৰ এলেকাত গোটেই প্ৰভুৰ এলেকাভুক্ত ৰাইজৰ মাজত নামঘৰ মন্দিৰ আদি পদূলিত ৰখা হয়। লগতে কিছুমান গৃহস্থই ঘৰৰ পদূলিতো ৰাখি পেলাই প্ৰভুক সেৱা জনায়। আৰু এয়া হৈছে জাগৰণ উৎসৱ। গতিকে পিছদিনাখন অৰ্থাৎ 22 জেঠৰ দিনা 12 বজালৈকে ৰাতিপুৱা 8-9 বজাৰ পৰা নাম প্ৰসংগ ভাগৱত পাঠ আদি হোম যজ্ঞ আদি কৰি ইয়াতে প্ৰভুক পুনৰ 12 বজাত সমৰা হয় জাগৰণ উৎসৱ। আৰু প্ৰভুক নিজ আসনত উপবিষ্ট কৰা হয়। এয়া হৈছে জাগৰণ উৎসৱ। আজিৰ পৰা প্ৰায় 200 বছৰ আগতে কিংবদন্তি মতে কোনো লিখিত এটা ইতিহাস নাই, যদিও আমাৰ পূৰ্বৰ যিটো বুঢ়া লোকৰ পৰা শুনা কথা বা এতিয়া বৰনগৰৰ লগত প্ৰচলিত প্ৰথা এটা আছে যে পূৰ্বতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পূজাৰীসকলক সপোন দেখাইছিল যেতিয়া আমাৰ বৰনগৰ এলেকাত বা এলেকাৰ বাহিৰতো মহামাৰীয়ে দেখা দিছিল। হাইজা কলেৰা আদি মহামাৰী প্ৰকোপ হৈ উঠিছিল। আৰু সেই হাইজাৰ পৰা ৰক্ষা কৰাৰ কাৰণে মহামাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই পূজাৰীক সপোন দেখুৱাইছিলে। আৰু সেই সপোনত দেখা পাইছিলে যে মই প্ৰভুৱে নিজে কৈছে যে মই শুকুলা ঘোঁৰাত উঠি প্ৰতি ঘৰৰ পদূলি ঘূৰি ফুৰিম, প্ৰতি নামঘৰে ঘূৰি ফুৰিম, যাতে এই এলেকাত বৰনগৰ এলেকাত কোনো মহামাৰীয়ে পীড়া কৰিব নোৱাৰে জনসমাজত। গতিকে সেই দিনাৰ পৰাই আজিৰ পৰা প্ৰায় 200 বছৰৰ কথা, সেই দিনাৰ পৰাই এই জাগৰণ উৎসৱ পালন কৰা হয়। আৰু প্ৰভুক এই 21 জেঠৰ দিনা প্ৰতি বছৰে 21 জেঠৰ দিনা ডলাত তুলি পেলাই প্ৰভুক পৰিভ্ৰমণ কৰা হয় এলেকাত। এয়া হৈছে তাৎপৰ্য। গতিকে এই জাগৰণ উৎসৱ অন্যান্য উৎসৱত যেনেকৈ ৰাইজে সহায় সহযোগিতা কৰি ইয়াত সমবেত হয়, আমি জাগৰণ উৎসৱতো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছোঁ, যাতে এই জাগৰণ উৎসৱত ভাগ লৈ পেলাই তেওঁলোকে ধাম ধুমেৰে এই উৎসৱ পালন কৰি আমাক কৃতাৰ্থ কৰে, লগতে নিজেও কৃতাৰ্থ হয়। ধন্যবাদ।